এই মুহূৰ্তৰ ডাঙৰ খবৰ লুৰিণজ্যোতি গগৈৰ বাহনত আক্ৰমণৰ অভিযোগে উত্তেজনা সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত খুৱাং সমষ্টিৰ কুটুহাটত ভোটৰ পৰিৱেশৰ মাজতেই সংঘটিত এই ঘটনাই নতুনকৈ উত্থাপন কৰিছে নিৰ্বাচনী হিংসাৰ ভয়ংকৰ ছবি তথ্য অনুসাৰে এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ ভোট কেন্দ্ৰৰ পৰা উভতি অহাৰ সময়তে তেওঁৰ বাহনত আক্ৰমণ কৰা হয় বুলি অভিযোগ উত্থাপন কৰা হৈছে এজিপিৰ পক্ষৰ অভিযোগ এই আক্ৰমণত জড়িত আছিল বিজেপিৰ কিছুমান সমৰ্থক যদিও ঘটনাটোৰ বিষয়ে এতিয়াও আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিক প্ৰতিবেদন প্ৰকাশ হোৱা নাই তথাপিও ৰাজনৈতিক পৰিৱেশত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে ঘটনাৰ পাছতেই অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে নিৰাপত্তা বাহিনী মোতায়ন কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে এই ঘটনাই নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰাপত্তা আৰু গণতন্ত্ৰৰ স্বচ্ছতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে অধিক আপডেটৰ বাবে চাই থাকক আমাৰ আশা নিউজ